নমস্কাৰ দৰ্শকসকল, এক নম্বৰটো খবৰ। ধুবুৰী হনুমান মন্দিৰ চৌহদত গৰু মাংস পেলোৱা ঘটনাৰ মাষ্টাৰ মাইণ্ড জাহাংগীৰ আলম খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। ২ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, মিয়াৰ ওপৰত নিৰ্ভৰ নকৰে অসমীয়াই। প্ৰয়োজনত সংবিধান সংশোধনীৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে আৰু অসমীয়া আমাৰ ৰাজ্যিক ভাষা, এইটো আইনগত অধিকাৰ। অসমত অসমীয়া ভাষা থাকিবই। অসমীয়া ভাষাক কোনেও ব্লেকমেইলিং কৰিব নোৱাৰে আৰু অসমত থকা বংগীয় মুছলমানে কেতিয়াও অসমীয়া নকয়, নিলিখে। আৰু অসমত থকা খিলঞ্জীয়া মুছলমান, গৰীয়া মৰীয়া, জলহা পলহা, তেওঁলোকে অসমীয়া কয় আৰু লিখে। ৩ নম্বৰটো খবৰ। কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া মন্তব্য, অখিল গগৈক শিৱসাগৰ সমষ্টি এৰি নিদিয়ে কংগ্ৰেছে। ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত শিৱসাগৰ আৰু চৰাইদেউ ৫টা সমষ্টিতে শক্তিশালী প্ৰাৰ্থী দিব কংগ্ৰেছ দলে। এয়া ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সিদ্ধান্ত। ৪ নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মা ঘোষণা, অক্টোবৰ মাহৰ পৰা গাঁও প্ৰধানৰ দৰমহা ৯,০০০ৰ পৰা ১৪,০০০লৈ বৃদ্ধি হ'ব আৰু অসমৰ বিভিন্ন সত্ৰত থকা উদাসীন ভক্তই প্ৰতি মাহে ১৫০০ টকাকৈ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। ৫ নম্বৰটো খবৰ। আজি ১২ জুলাই গোৱালপাৰা পাইকন বনাঞ্চলত উচ্ছেদ অভিযান, ১,০৩৮ বিঘা বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসন আৰু চৰকাৰৰ। ৬ নম্বৰটো খবৰ। ১১ জুলাই তাৰিখে হাইলাকান্দি আলগাপুৰ বজাৰত থকা এখন হোটেল চিল কৰিলে আৰক্ষীয়ে গৰু মাংস বিক্ৰী কৰাৰ বাবে। ৭ নম্বৰটো খবৰ। অসীম স্পেচে ঘোষণা কৰিছে, মহাকাশৰ পৰা উভতি অহা পলন হ'ব শুভাংশু শুক্লাৰ। ৮ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমৰ চাহ বাগিচাসমূহত নতুনকৈ স্থাপন কৰা হ'ব ৮০খন আদৰ্শ বিদ্যালয় আৰু প্ৰতিখন বিদ্যালয়ত থাকিব ৮জনকৈ স্নাতক শিক্ষক। ৯ নম্বৰটো খবৰ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। পেঞ্চনাৰসকলৰ ৩০% দৰমহা বৃদ্ধি পাব জানিব পৰা মতে। ১০ নম্বৰটো খবৰ। চৰকাৰত মিত্ৰতা থকাৰ পিছতো বিটিআৰ নিৰ্বাচন বেলেগ বেলেগকৈ খেলিব বিজেপি আৰু UPPLে। বিটিআৰত নিৰ্বাচন দুৰ্গা পূজা আগে পিছে অনুষ্ঠিত হ'ব। ১১ নম্বৰটো খবৰ। চৰকাৰে বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰিব ৰাইজক। প্ৰতিটো পৰিয়ালক ১০০ ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়া যা-যোগা চলাই আছে। ১০০ ইউনিটতকৈ বেছি বিদ্যুৎ ব্যৱহাৰ কৰিলে মাচুল দিব লাগিব। ১২ নম্বৰটো খবৰ। পাইকান উচ্ছেদ অভিযানৰ বিৰুদ্ধে AIUDFৰ কেইগৰাকীমান বিধায়কে প্ৰতিবাদ কৰিছে। আজিলৈ বাতৰি ইমানেই আছিল।